নমস্কাৰ বন্ধুসকল আজিকালি আমাৰ ভাৰতবৰ্ষত বহুত অদ্ভুত ঘটনা কিছুমান ঘটি আছে আৰু যিবোৰ ঘটনা আপোনালোকে হয়তো নিউজে পেপাৰে এইবোৰত আপোনালোকে পায় আৰু সোশ্যাল মিডিয়াটো আৰু ক'বই নালাগে এজন জুৱায়েকে নিজৰ শাহুৱেকক লৈ পলাই গ'ল বিয়াৰ প্ৰায় 9 দিন মান আগতে আৰু এই ঘটনাটো হৈছে ইউপিৰ আলিগড় বুলি এডোখৰ ঠাইত য'ত জুৱায়েকৰ কিছুদিন আগতে শৰীৰৰ অৱস্থা ঠিক ভাল নাছিল অলপ জ্বৰ ভাৱ আছিল হেয়ে শাহুৱেকে জুৱায়েকৰ শুশ্ৰূষা কৰিবৰ বাবে বিয়নীৰ ঘৰত লৈ যায় আৰু তাতে কাম কাজ কৰি কিছুদিন থাকে আৰু যোৱা 8 এপ্ৰিল দিনাখন ৰাতিপুৱা সেই জুৱায়েক আৰু শাহুৱেক দুয়োজনেই সেই ঘৰৰ পৰা প্ৰায় 5 লাখ মান টকা সোণ আৰু 1.5 লাখ টকা কেছ এনেকৈ কিছুমান ধন লৈ পেলাই দুয়োজনে পলায়ন কৰে ৰাতিপুৱা যেতিয়া ঘৰৰ মানুহবোৰে বিচাৰে জুৱায়েক নাই জুৱায়েক অৰ্থাৎ ঘৰৰ যি পুত্ৰ ডাঙৰ পুত্ৰ যাৰ বিয়া হ'বলগীয়া 17 এপ্ৰিল তাৰিখে আৰু এইফালে বিয়নীও নাই আৰু সেইবাবে ঘৰত অলপ হুলস্থুলৰ সৃষ্টি হয় আৰু কিছু সময় এনেকৈ বিচাৰ খোচাৰ কৰাৰ পিছত পুলিচ থানাত গৈ এই খবৰটো জনায় আৰু জনোৱাৰ পিছত পুলিচেও ঘৰলৈ আহি কিবাবোৰ বস্তু হেৰাইছে নেকি সেইবোৰ চোৱা চিতা কৰাত তেতিয়া গম পায় যে ঘৰত বিয়াৰ বাবে যিমানখিনি সোণ ৰেডি কৰি থৈ দিছিল অলংকাৰবোৰ সেই সকলোবোৰ অলংকাৰ নাই আৰু লগতে যিমানখিনি কেছ টকা আছিলে সেই কেছ টকাখিনিও নাই আৰু তেতিয়া আৰু সন্দেহ কৰিবলৈ বাকী নাথাকিল যে এই দুয়োজনেই হ'ব যিয়ে আমাৰ ঘৰৰ সম্পত্তিখিনি লৈ পেলাই পলায়ন কৰিছে পুলিচে তেখেতসকলৰ যি মোবাইলৰ লাষ্ট লোকেশ্যন ট্ৰেক কৰি পেলাই পাইছে যে ইহঁত উত্তৰাখণ্ডত লাষ্ট মোবাইলৰ লোকেশ্যন পোৱা গৈছে কিন্তু পুলিচে বিচাৰি সেই উত্তৰাখণ্ডৰ তেখেতসকলক বিচাৰি নাই পোৱা তেখেতসকলে হয়তো মোবাইলৰ সিমখন বা মোবাইলটোৱে তাত পেলাই অন্য ক'ৰবালৈ আগমন কৰিছে গতিকে এনেকুৱা ঘটনা আপোনালোকে হয়তো খুব কম আপোনালোকে শুনিবলৈ পায় কিন্তু মই আপোনালোকক এনেকুৱা কিছুমান অদ্ভুত কিছুমান ঘটনা আপোনালোকক দেখুৱাবৰ বাবে মই এই চেনেলটো খুলিছোঁ আৰু আপোনালোকেও যদি এনেকুৱা ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ লগ পাম এনেকুৱাই এটা আকৌ অদ্ভুত কাহিনী লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ